মন্দিয়াৰ ২ নং চাচৰা ৫৩ নং অংগনবাড়ী কেন্দ্ৰত ব্যাপক অনিয়মৰ অভিযোগ। চৰকাৰী খাদ্য সামগ্ৰী বিতৰণত অনিয়ম আৰু আত্মসাতৰ অভিযোগ। অভিভাৱকৰ উত্তাল প্ৰতিবাদ, বিভাগীয় তদন্তৰ দাবী। বৰপেটা জিলাৰ মন্দিয়াৰ ২ নং চাচৰা ৫৩ নং অংগনবাড়ী কেন্দ্ৰত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে। কেন্দ্ৰত নহয় ব্যক্তিগত বাসগৃহত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ গুৰুতৰ অভিযোগ। শিশুসকলক চৰকাৰে নিৰ্ধাৰণ কৰা পৰিমাণতকৈ কম খাদ্য প্ৰদান কৰাৰ দাবী। অৱশিষ্ট খাদ্য সামগ্ৰীৰ হিচাপ নিকাচ নথকাৰো অভিযোগ উত্থাপন হৈছে। নিয়মীয়া পাঠদান নোহোৱা, চৰকাৰী ফলক নথকা আদি বিসংগতিৰ অভিযোগ। সভাপতি আব্দুল আজিজ আহমেদ আৰু প্ৰধান শিক্ষয়িত্ৰী শৰ্মিলা বেগমৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ। বিভাগীয় কৰ্তৃপক্ষক নিৰপেক্ষ তদন্ত কৰি সত্য প্ৰমাণিত হলে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অভিভাৱকসকলে। আজি আমি ইয়াতে সমবেত হৈছোঁ মানে আজি যেটো অনিয়ম আজি বহুত দিনৰ পৰা চলি আছে, তো আমি বহুত দিন কৰ্মগোচৰ হৈ আছে, কিন্তু আমি কিছু সময় মাত মাতিছোঁ, কিন্তু অকলে মাত মাতা পৰা অৱস্থা তেনেকুৱা নাই। তো এতিয়া যেটো মেজৰ বস্তু হৈছে এইটো মানে সি যে এই সৰলা ভাইদেউ যে ৫৩ নং ২ নং চাচৰা ৫৩ নং মানে খণ্ডৰ যেটো ভাইদেউ, সি মানে সময়মতে ক্লাছত নাহে। অলৰেডি সি 6 পাছ চাৰ্টিফিকেট লৈ সি মানে 10 পাছ চাৰ্টিফিকেট দেখাই সি এটা চাকৰিটো এপ্লাই কৰিছিলে বা কিবা কিবি কৰি সেইটো চাকৰি পোষ্টটো হৈছে তাৰ। তো সেইটো লৈ আমাৰ সন্দেহ আছে, সেইটো উচিত তদন্ত হ'ব লাগে। তাইৰ বিষয়ে RTI আমাৰ এই গাৰ্জেনবিলাকে মাৰিছে, অভিভাৱকবিলাকে মাৰিছে, তো সেইটো তদন্ত হ'ব লাগে। প্লাছ আজি যিটো খাদ্যবস্তু, এইটো খাদ্যবস্তু 93 দিনৰ খাদ্যবস্তু আহিছে। আমি উদ্যম কৰ্তৃপক্ষক আমি জনাইছোঁ কথাটো। সিহঁতে কৈছে যে 93 দিনৰ খাদ্যবস্তু আহিছে, প্ৰত্যেক দিনৰ 100 গ্ৰামকৈ চাউল। তো আমি কেলকুলেশ্যন কৰি হিচাপ কৰিছোঁ যে 9 কেজি ওপৰত চাউল আহে, কিন্তু আমাৰ ইয়াৰ গাৰ্জেনবিলাকে পাইছে বা শিশুবিলাকে পাইছে 3 কেজি বা আপোনাৰ 2.5 কেজি বা 2 কেজি এনেকুৱা পাইছে, সমানো পোৱা নাই। মটৰ মাহ পাইছে আপোনাৰ 300 গ্ৰাম, আপোনাৰ সেই দালি পাইছে 400 গ্ৰাম, 350 গ্ৰাম এনেকুৱা পাইছে। তো আৰু আমাৰ ইয়াৰ যিটো প্ৰেচিডেণ্ট আছে, সি যথেষ্ট লেখাপঢ়া মানুহ, অভিজ্ঞ মানুহ। সি আমাৰ ৰাজনীতি বিষয়ে আমাৰ গাঁৱৰ এটা ভাইচ প্ৰেচিডেণ্ট হয়। সিও বস্তু 100% সি গম পায়, যিহেতু প্ৰেচিডেণ্ট। সি তাৰো বিষয়ে আমাৰ এইটো সন্দেহ আছে, সি কিমান দূৰ মানে এই স্কুলৰ প্ৰতি বা আমাৰ গাঁৱৰ প্ৰতি কি ভূমিকা পালন কৰিছে, সেইটো লৈ আমাৰ সন্দেহ হয়। মন্দিয়াৰ পৰা ছবেদ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।